আজি আমি ভাৰতৰ দ্বাৰা হিন্দু ৰাজ ৰঘুগণৰ দৌৰাবহন এই অধ্যায়টো বাছি লৈছোঁ। তো ভৰত স্বয়ম্ভুৱ মনু ব্ৰহ্মাৰ পুত্ৰ। তো স্বয়ম্ভুৱ মনুৰ দুই পুত্ৰৰ নাম আছিল প্ৰিয়ব্ৰত আৰু উত্তানপাদ। আমি উত্তানপাদৰ কাহিনী, ধ্ৰুৱৰ কাহিনী ভাগৱতত শুনিছোঁ। আপোনালোক আটাইবিলাকে ভাগৱত যিসকলে শ্ৰৱণ কৰি আছে তেওঁলোকে শুনিছে। সেই ধ্ৰুৱৰে বংশধৰ হল ভৰত, ৰঘুগণ নহয়। তো ভৰত এনেহেন ধৰণে আহিল। প্ৰথম স্বয়ম্ভুৱ মনু, তেওঁৰ পুত্ৰ প্ৰিয়ব্ৰত, উত্তানপাদ। প্ৰিয়ব্ৰত ডাঙৰ, উত্তানপাদ সৰু। তো প্ৰিয়ব্ৰতৰ সন্তান ডাঙৰজন আছিল অগ্নিধ্ৰ। নাম উচ্চাৰণ কৰে দিগদাৰ। অগ্নিধ্ৰ। তো অগ্নিধ্ৰৰ পুত্ৰ, মই সেই ল'ৰাবিলাকৰ আৰু নাম চাম নকওঁ আৰু বংশৰ কথা একো নকওঁ। ডাঙৰটো যিজন ৰজা হৈছে তেওঁলোকৰ কথাবিলাকহে কৈ যাম। অগ্নিধ্ৰ ৰজা হ'ল, তেওঁৰ পুত্ৰৰ নাম নাভি। নাভি ৰাজৰ্ষি আছিল। ৰাজৰ্ষি মানে ৰজা আৰু ঋষি সদৃশ, একেলগে তেওঁক ৰাজৰ্ষি বুলিছিল। পৰম বৈষ্ণৱ, পৰম ধাৰ্মিক ৰজা আছিল। আৰু তেওঁৰ পুত্ৰ হিচাপে স্বয়ং নাৰায়ণ আহিছিল। তো নাৰায়ণে ঋষভ নাম লৈ নাভিৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। এই ঋষভ ভাগৱতত এজন অৱতাৰ ৰূপে প্ৰকাশ হৈছে। তো ঋষভৰ 100 পুত্ৰ। এই 100 পুত্ৰৰ 81জন কৰ্মকাণ্ডী, কৰ্মকাণ্ডত প্ৰৱৰ্তী আছে। আৰু বাকী 19জনৰ 9জন সিদ্ধ পুৰুষ, নৱসিদ্ধ বুলি কয়। আৰু বাকী 10জন প্ৰজাপতি, মানে ৰজা আছে, বিভিন্ন ৰাজ্যৰ ৰজা আছে। এই 10জনৰ ভিতৰত লগতে 100জন মিলি গোটেইৰে ভিতৰত ভৰত ডাঙৰ আছিল। এই ভৰতৰে কাহিনী আমি আজি ইয়াত আলোচনা কৰিম বা আমি পঢ়িম। তো সৌবীৰ দেশ, আমাৰ আজিকালি পাকিস্তান আৰু ভাৰতৰ সীমাত যি সিন্ধু দেশ, সিন্ধু নদী আছে, সেই সিন্ধু নদীৰ পাৰত সিন্ধু প্ৰদেশৰ ৰাজা আছিল ৰঘুগণ। এই ৰঘুজন পৰম ধাৰ্মিক আছিল। কিন্তু ৰাজা মানে ৰজগুণত বশৱৰ্তী হৈ থাকে। গতিকে ৰজগুণৰ প্ৰভাৱত ৰাজা ৰঘুগণ, তো তেওঁ ধৰ্মীয় দিশত কিছু শিথিলতা তেওঁৰ আছিল। যি নহওক, তো এই ৰঘুগণ কপিল মুনিৰ আশ্ৰমখন ইক্ষু নদীৰ পাৰত আছিল। তো ইক্ষু নদীৰ পাৰলৈকে, অৰ্থাৎ সেই আশ্ৰমলৈকে এই ৰঘুগণ ৰজাই আহি আছিল। তেওঁ আহোঁতে বাহন হিচাপে এখন দোলাত আহিছিল।
দোলাত চাৰিজন ভাৰী অৰ্থাৎ মানুহে কাণ পাতি দোলাখন বহি তেওঁক তাতে বহাই লৈ আহি আছিল। আহি থাকোঁতে মাজবাটতে তো এজন ভাৰী অসুস্থ হৈ বহি পৰিল, ভাৰ বব নোৱাৰা হ'ল। তেতিয়া আন এজন দোলাভাৰী বিচাৰ খোচাৰ কৰিলে। তো বিচাৰ খোচাৰ কৰোঁতে এই ভৰতক পায়। তো ভৰতক লৈ আহিল, হৃষ্টপুষ্ট সুন্দৰ বলৱান মানুহ, অক্ষয় পক্ষয়। ঘৰত এজন দোলাভাৰৰ উপযুক্ত মানুহ বুলি লৈ আহিল। আহি দোলা ববলৈ দিলে। তো দোলা ববলৈ দিয়াৰ পিছত কি হ'ল, সেই যিটো কাহিনী আমি এটা কাহিনী হিচাপে পাম, কিন্তু কাহিনীটোৰ তাত্ত্বিক আধ্যাত্মিক দিশটো ভৰপূৰত। আমি সেইকাৰণে যদিও কাহিনী কিন্তু বাছি লৈছোঁ। তো আধ্যাত্মিক দিশটোৰ বিষয়ে মই নিজে ক'ব নালাগে, ইয়াতে পদত কৈ যাব, মই ভাঙি যাম। এইখিনি হ'ল আজিৰ বিষয়ৰ সাৰমৰ্ম। ভৰতৰ দ্বাৰাই সিন্ধুৰাজ ৰঘুগণৰ দোলা বহন। হে অনন্তৰে ৰাজা সিন্ধু পৌৰবী দেশৰ, ও ৰঘুগণ নামে সদাচাৰী ধৰ্ম এ ৰাম ৰাম জ্ঞান সাজিবাক লাগি দোষোডালাত চৰি, কপিল ঋষিৰ আশ্ৰমক যাই লৰি, মূল্য নিধি পুথিকক বলে ধৰি আনি, হে জোৰাৱে চৌডালা দুলি আক বীৰে আনি, এৰাম ফাট দিয়া তাৰ লোক লৰি পলাই, আনি বিচাৰিয়া বীৰে জুইতে লাগ পায়, এৰাম সেই বেলা ইক্ষুমতী নদীৰ তীৰে যাই, জৈৱকে জ্বৰ ভৰ তোকো লাগ পাই, এ বলে ভাল পাইলো বল বন্ত দুলিয়াক, ও বলধি গৰ্ধৰ্বে যেন বহিবে দোলাক। যিখিনি পঢ়িলে তো এইখিনি আমি সকলোৱে বুজি পাইছোঁ নিশ্চয়। তো মোটামুটি মই যিখিনি আগতে বৰ্ণনা দিলোঁ, সৌবীৰ দেশৰ ৰজা ৰঘুগণ কপিল মুনিৰ আশ্ৰমলৈকে, ইক্ষু নদীৰ পাৰলৈকে তেওঁ দোলাত আহি আছিল। তো দোলাৰ এজন মানুহ অসুস্থ হ'ল, ফলস্বৰূপে তেওঁক বাদ দি আন এজন মানুহ বিচাৰি আনিলে সেইজনে, এই ভৰত। তহঁতে কৈছে বোলে ভাল পাইলো বলৱন্ত দুলিয়াক, বলধি গৰ্ধবে যেন বহিবে দোলাক। তো এটা ঠাট্টাসূচক মন্তব্য দিছে। গৰ্ধব অক্ষয় পাক্ষয় বলৱান গৰ্ধব যি ঘোঁৰা, তদ্ৰূপ এই জ্বৰ ভৰতকো সেই লগত তুলনা কৰি পেলাই কৈছে যে বলৱন্ত দোলা কৰিয়া এজন পালোঁ, আনিলোঁ, এই বুলি এইখিনি বৰ্ণনা দিছে। এ ৰাম ৰাম এহি বুলি চৌডালাক বহিবে দিল, পূৰ্বৰ দুলীয়া হব বহিবাক লৈল, এ পথটো নিহালি পলু পিম্পৰা চাহন্ত, দেখিলে দূৰকো লাগি দেৱা দিয়া জান্ত, এৰাম
খালি খাল বামতান পথটো বিচাৰি পশ দীৰ্ঘ গতি মন আত্মকাৰণ। আহিল অলপ ৰহস্যপূৰ্ণ কথা। ইয়াতে কৈছে জ্বলা ববলৈ ধৰিলে, তেওঁৰ চৰিত্ৰটো ভাল, জ্বৰ ভাৰতৰ চৰিত্ৰটো ভাল। তেওঁ পৰম বৈষ্ণৱ আছিল। বাটেদি যাওঁতে পকা পিপাৰ যদি দেখা পায় তেনেহ'লে সেইবোৰ নচটকে। তেওঁৰ মনত সেই পকা পিপাৰৰ ভিতৰতো পৰমাত্মা আত্মাৰূপী ভগৱান আছে। এনে ভাৱ এটা লৈ পকা পিপাৰবিলাক তেওঁ নচটকে। কাচুৰ দৰে অশ্বক কাচু লাহে ধীৰে যাতে কোনো অনিষ্ট নহয়, পকা পিপাৰ গছকত যাতে নমৰে, এইটোৰ প্ৰতি লক্ষ্য ৰাখি সেইটো বিচাৰি তেওঁ এই ডলাৰ ভাৰ বহন কৰি আহি আছে। ৰাম ইকাতি সিকাতি হৈ ডলাৰ খনি থলপলো হুয়া ৰাজা বুলিলাতে খনি কোনোৰে দুলীয়া হ'ব পৰম নিষ্ফল কেনবা ৰংঘয় আজ্ঞা নাই কিবা বল হেৰাম বিষম কৰিয়া যেন বহয় বিমান কহ আবে শুনময়ী তাহাৰ কাৰণ শুনি হেন ক্ৰোধ পৰ বচন নৃপৰ দুলীয়াসকলে দৰে হুয়াতৰ যাৰ ঘৰতে প্ৰাণী হিংসাৰ প্ৰতি সচেতন হৈ এইদৰে চৌডলা বৈ আহি আছে। কিন্তু তেওঁ লাহে ধীৰে যায় আৰু বাকী দিনটাই খৰধৰকে যায়। তেওঁৰ গছকত যাতে জীৱ নকৰে সেইটোৰ প্ৰতি লক্ষ্য আছে, সিহঁতৰ সেইটো লক্ষ্য নাই। ফলস্বৰূপে ইকাতি সিকাতি হৈ এই ডলাখন অলপ ইফাল সিফাল হয়। এইটোৰ ভিতৰত আছে ৰাজা। ডলাখন ইকাতি সিকাতি হোৱাৰ লগে লগে ৰাজাও ইকাতি সিকাতি হ'বলৈ বাধ্য হয়। এনে অৱস্থাত ৰাজাৰ উঠিল খং। উঠি কৈছে, বিষম কৰিয়া কেনে বয়স গহস অভিমান কহ আৱে শুনময়ী তাহাৰ কাৰণ। অৰ্থাৎ তোমালোকে শান্তভাৱে শুদ্ধভাৱে ডলা বহিব লাগে, যাতে আৰোহীজনে কষ্ট নাপায়। কিন্তু তোমালোকে বিষমভাৱে অৰ্থাৎ সমান অৱস্থাৰে নগৈ বিষম অৱস্থাৰে গৈ পেলাই তোমালোকে মোক কষ্ট দিছা। ইয়াৰ কাৰণ কি? এইবিলাক খঙতে দুলীয়াবিলাকক তৰ্জন গৰ্জন কৰি সুধিলে। তাতে দুলীয়াবিলাকে ভয় খালে। ভয় খোৱাৰ পিছত কি হ'ল এতিয়া? ৰাম দণ্ডিবাক দৰে আতি বিনাৱেৰা জাত আমি হবে আছো কোনো তোমাৰ আজ্ঞাত সাৱধান কৰি আছো বহিবে বিমান নাহি খনে টেকে আৰ আমাত সন্ধান হেৰাম সম্প্ৰতি লগায়া আছা বিমানত যাক নপাৰে ইহাৰ লগে আমি বহিবাক ডাঙৰ শৰীৰ আৰ বল বিপৰীত নমানে তোমাক ৰাজা বুলিয়া ইংগিত।
ৰাজাই যেতিয়া হুকুম দিলে ইয়াৰ কাৰণ কি কাটি কিয় হ'ব লগা হয় মই দলাখন কিয় এনেধৰণে হয় তেতিয়া দুলীয়াবিলাকে ক'লে যে হে মহাৰাজ আমাৰ দোষ নাই দোষটো এই নতুনকৈ অহা মানুহজনৰ এই মানুহজনে তো ডাঙৰ দীঘল স্বাস্থ্যৱান বল আছে গতিকে এওঁৰ মতে যেতিয়া দলাখন নিব তেতিয়া আমি ইয়াক মানে অতিক্ৰম কৰিব নোৱাৰোঁ আমি তাৰ লগত সমতা স্থাপন কৰিব নোৱাৰোঁ ফলস্বৰূপে তো এই দলাখন শিকাতি হয় হে মহাৰাজ আপুনি যে ভিতৰত আছে বহি ই সেই কথাটো নাভাবে আপোনাক মানা নাই এই বুলি কৈছে এৰাম কত বেগ দিয়া যায় আমাক খাই কত থমকীয়া বহি থাকে বাট চাই হে নিদিবা আমাক দুখ ইহাৰ লগত শুনি হেন ৰঘুগণেৰ চিন্তন্ত মনত হেৰাম জানিয়া একৰ দুখে পাৱে অনেকক ডাঙৰ দুলীয়া ইটো নলৱে পথক এই ইহাৰেকে ভিত্তিশালী যাই চৌদলাক ও নমানে নৃপতি বুলি পামৰে মা মহারাজ করবাত বেগাই যায় করবাত এই লাহে ধীরে যায় গতিকে ইয়াৰ লগত আমি দলা বহাৰ কাৰণে আমাৰ দিগদাৰী হৈছে গতিকে আমাক হে মহাৰাজ দোষ নিদিব ইয়াক যিমান পাৰে আপুনি শাস্তি দিয়ক ইয়াৰ বিচাৰ কৰক এনে বুলি কোৱাৰ লগে লগে ৰাজাই মনতে ভাবছে এজনৰ দোষৰ কাৰণে বাকীবিলাকক মই দোষ দিয়াটো অনুচিত তো একজনৰ দোষে জানিয়া একৰ দোষে পাৱেও নে কক এজনৰ দোষে আনকো পায় আৰু বিশেষত ই ডাঙৰ দীঘল বলৱান তো এই বুলি এটা বাক্য এটা ইম্পৰ্টেণ্ট শব্দটো এনে ডাঙৰ দুলীয়া ইটোৰ নলৱে পথক একৰ দোষে পাৱে অনেকক এজনৰ দোষে বহুতক লম্ভে বহুতক চুৱে ই হ'ল ডাঙৰ দুলীয়া হৃষ্টপুষ্ট বলৱান তই নলৱে পথক অৰ্থাৎ যিটো উচিত ব্যৱস্থা সেইটো ই নলয় এটা অনুচিত পথটো অনুচিত ব্যৱস্থাটোহে লয় এনে অৰ্থ এৰাম কদাচিত দুখ নাই আখম্বাৰ ঠাই এতেকে বলন্তে কিছু ক্ৰোধ চৰি যাই যদি ৰাজা আছে জ্ঞানী হ'ব উপাসী তথাপি থাকিল বুদ্ধি তম গুণে আখি এৰাম নিজ তেজ ঢাকি যিটো বহয় বিমান নেদেখে বন্নিক যেন ভস্মৰ নিদান হেন ব্ৰাহ্মণক হিতো নিচি নৃপতি বলে শুনা ভায়া মোৰ বচন ৰাজাই গুণি ভাবি গুণি বিচাৰ কৰি দেখে যে হয়তো আচলতে বাকীবিলাকৰ দোষ নাই এই বুলি সেই বলৱন্ত মানুহজনৰ অৰ্থাৎ যোৱাৰ ঘৰতলৈ ৰাজাৰ ক্ৰোধ জন্মাই তো ইফালে এটা ঠৌগা কথা কৈছে যদি ৰাজা আছে জ্ঞানী হ'বকৈ উপাসী
তথাপি ঢাকিল বুদ্ধি তমগুণে আখি। এই অধ্যায়টোৰ আগৰ অধ্যায়ত ৰহুগণ সম্পৰ্কে কিছু কথা আছে। ৰহুগণ এজন জ্ঞানী ৰজা, তেওঁ ধাৰ্মিক, প্ৰজা শাসন কৰোঁতে তেওঁ ধৰ্মক সাৰথি কৰি শাসন কৰিছে। এনেহেন ৰজা এজনৰো কি হ'ল, ক্ৰোধৰ বশৱৰ্তী যেতিয়া হ'ল, বলৱন্ত অৰ্থাৎ জড়ভৰতৰ প্ৰতি যেতিয়া ক্ৰোধৰ সৃষ্টি মনত উদয় হ'ল, তেতিয়া তেওঁ এক জ্ঞান ঢাক খালে। তো তথাপি ঢাকিল বুদ্ধি তমগুণে আখি। তমগুণ আমাৰ গুণ সকলো জীৱৰে তিনিটা, মানুহৰো তিনিটা, সত্যগুণ, ৰজগুণ, তমগুণ। এই গুণ তিনিটা প্ৰত্যেক জীৱৰ ভিতৰত, পিপাৰটোৰ ভিতৰতো আছে, হাতীটোৰ ভিতৰতো আছে, মানুহটোৰ ভিতৰতো আছে, দেৱতাৰ ভিতৰতো আছে। এই গুণ তিনিটাৰ পৰা কোনেও নিস্তাৰ নাপায়। ব্ৰহ্মাৰ ভিতৰতো আছে, শিৱৰ ভিতৰতো আছে, বিষ্ণুৰ ভিতৰতো আছে। কাৰণ তেওঁলোকে অৱতাৰ ধৰি সৃষ্টি, স্থিতি আৰু অন্তৰ তেওঁলোকে দায়িত্ব লৈছে। তো তেওঁলোকৰো এই তিনিটা গুণ আছে, কিন্তু তেওঁলোকৰ তুলনাত মানুহৰ বা অন্য জীৱৰ গুণবিলাক প্ৰয়োগ কৰিব আমি নাজানো। আমাৰ গুণবিলাক বিষমত পৰিণত হয়, সতত পৰিণত নহয়। ব্ৰহ্মাৰ ৰজগুণ, বিষ্ণুৰ সতগুণ, ৰুদ্ৰৰ তমগুণ। আপোনালোক গোটেইবিলাকে জানে যে ৰুদ্ৰ মহাখঙাল। ৰুদ্ৰৰ ওপৰত উঠিলে একো নাচায়, ত্ৰিশূল দাঙে, সদায় অভিশাপ দিয়ে ইত্যাদি। ব্ৰহ্মাৰো এনেকুৱা। কিন্তু বিষ্ণু তেওঁ নিশ্চল, তেওঁ স্থিৰ, তেওঁ ধীৰ, তেওঁৰ কিন্তু নাই। কাৰণ বিষ্ণু হতগুণী, হতগুণৰ প্ৰভাৱ তো সুস্থিৰ, শান্ত, বৎসল এনেধৰণৰ গুণ হতগুণৰ। তো ৰজগুণ হ'লে তমগুণৰ আশ্ৰয় ল'বলৈ বাধ্য। হতগুণে তম আৰু ৰজৰ আশ্ৰয় নললেও হয়, সি অকলে পায়। তমই ৰজৰ আশ্ৰয় ল'বই লাগিব। গতিকে ৰুদ্ৰৰ খংটো যেতিয়া তেওঁৰ কৰ্মত বিধি পথালি কোনোবাই দিয়ে, তেতিয়া তাৰ খং উঠে, কাৰণ তেওঁ তমগুণীয়ে। ৰজগুণী ব্ৰহ্মাৰো হেনে। এতিয়া আমি এই গুণ তিনিটাৰ কথা কওঁতে এই কথাখিনি, তাৰমানে ইয়াৰ জৰিয়তে কথাখিনি ওলাল যে ৰহুগণ ৰজা যদিও ৰজগুণী, যদিও তেওঁ বুদ্ধিত ঠিকে আছে, তেওঁৰ জ্ঞান ঠিকে আছে, তথাপি এই জড়ভাৰতৰ প্ৰতি ক্ৰোধ আহিলত কি হ'ল, তেওঁক তমগুণে আকৃষ্ট কৰিলে। ফলস্বৰূপে এটা শিক্ষা দিয়াৰ কাৰণে মনতে ভাবি ল'লে। তাৰে তলৰ বাক্যটো দৰকাৰ, নিজ তেজ ঢাকি যিটো বহয় বিমান, নেদেখে বহ্নিক যেন ভস্মৰ নিদান। ছাইৰ তলত আংৰা আছে, আংৰা জ্বলি আছে। আমি জ্বলি থকা আংৰা দেখা নাপাওঁ, ছাইয়ে ঢাকি আছে। তদ্ৰূপ তো এই জড়ভাৰত পৰম বৈষ্ণৱ ব্ৰহ্ম তেজদীপ্ত সি। গতিকে ব্ৰহ্ম তেজযুক্ত এই জড়ভাৰতৰ বিকাৰ নাই, কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য তাৰ অন্তৰত নাই। সি সকলো জীৱক ব্ৰহ্মময় দেখে। এনেহেন কাৰণত সি ভিতৰে ভিতৰে
বহ্নি সদৃশ বাহিৰে বাহিৰে সেই ভস্ম সদৃশ ছাই সদৃশ এনেহেন মহা ভকতজনক মহাবৈষ্ণৱজনক ৰাজা ৰহুকানে জকলা জুইত ঘিউ ঢালি দিলে। ঘিউ ঢালি দিয়াৰ লগে লগে কি কৈছে পাছত ক'ব কথাখিনি হেন ব্ৰহ্মণ উপাসিত নিচিনি নৃপতি বোলে শুনা ভাইয়া মোৰ বচন সম্প্ৰতি এনেহেন পৰম বৈষ্ণৱ মহাবৈষ্ণৱক নিচিনি তেওঁ এতিয়া মানে জ্বৰ ভৰতক উপালম্ব কৰি ক'ব